আমি দুখ প্ৰকাশ কৰোঁ, অনুভৱ নকৰোঁ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যেতিয়া কাৰোবাৰ দুৰ্ঘটনা হয়, কাৰোবাৰ মৃত্যু হয়, কোনোবাই কাৰোবাক হত্যা কৰিলে, তেতিয়া আমি কি কৰোঁ? দুখ প্ৰকাশ কৰোঁ, হয়নে? আমি আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰোঁ, আমি বন্তি প্ৰজ্বলন কৰোঁ আৰু মাত্ৰ দুখ প্ৰকাশ কৰোঁ, হয়নে? কিন্তু বন্ধুসকল, আমি কেতিয়াও অনুভৱ নকৰোঁ, হয়নে? আহমেদাবাদত বিমান দুৰ্ঘটনা হ'ল আৰু বিমান দুৰ্ঘটনা হোৱাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু সেই বিমান দুৰ্ঘটনাত যিসকল যাত্ৰীৰ মৃত্যু হ'ল, সেই মৃত্যু হোৱাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকক বাবে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ বাবে আমি আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছোঁ। আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আমি মাত্ৰ দুখ প্ৰকাশ কৰিছোঁ। আমি অনুভৱ নকৰোঁ বন্ধুসকল। কিন্তু বন্ধুসকল, আমি অনুভৱ কৰিব লাগে, ঠিক আছে? আমি যেতিয়া অনুভৱ কৰিম, তেতিয়াহে সেই দুখটো, সেই প্ৰকৃত দুখটোক আমি বুজি পাম। সেই প্ৰকৃত যন্ত্ৰণা, সেই প্ৰকৃত কষ্টকণক আমি বুজি পাম, যি কষ্ট সেইসকলে ভোগে, যিসকলে দুৰ্ঘটনাত পতিত হয়, যিসকলৰ মৃত্যু হয়, যিসকলৰ হত্যা হয়, যিসকলৰ দুৰ্ঘটনাত নিজৰ প্ৰাণ দিবলগীয়া হয়, সেইসকলে কেনেকুৱা যন্ত্ৰণাত ভোগে, কেনেকুৱা কষ্ট ভোগে, সেই কষ্টটোক আমি অনুভৱ কৰিলেহে সেই প্ৰকৃত দুখটো বুজি পাওঁ। কিন্তু আমি দুখ প্ৰকাশ কৰিলে কেতিয়াও আমি সেই দুখটোক অনুভৱ কৰিব নোৱাৰিম, সেই কষ্টকণক অনুভৱ কৰিব নোৱাৰিম, সেই যন্ত্ৰণাখিনিক আমি অনুভৱ কৰিব নোৱাৰিম, হয়নে? আমি সাধাৰণভাৱে আমি দুখ প্ৰকাশ কৰিলোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ, আমি বন্তি প্ৰজ্বলন কৰিলোঁ, কেইদিনমান সেইটো নিউজত চলিলে, ছ'চিয়েল মিডিয়াত চলিলে, তাৰপিছত লাহে লাহে নাইকিয়া হৈ গ'ল আৰু আমাৰ মনৰ পৰাও আঁতৰি গ'ল। আৰু আমি আকৌ আগৰ দৰে নিজৰ জীৱন চলোৱা আৰম্ভ কৰিলোঁ, হয়নে? মই আজি এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ এটাই, বন্ধুসকল, যেতিয়া আমি মৃত্যুক বুজি পাম, যে এক ছেকেণ্ডত আমাৰ হাঁহি শেষ হৈ যাব পাৰে, এক ছেকেণ্ডত আমাৰ জীৱন শেষ হৈ যাব পাৰে, সেই বস্তুটো যাতে সকলোৱে অনুভৱ কৰিব পাৰে। বন্ধুসকল, একবাৰ চিন্তা কৰক, আহমেদাবাদৰ যি বিমান দুৰ্ঘটনা হৈছিলে, সেই বিমানৰ যাত্ৰীসকল প্ৰথম যেতিয়া বিমানত উঠিছিলে যাত্ৰাৰ বাবে, তেওঁলোকে যাত্ৰা কৰিব, প্ৰত্যেকেই নিজৰ নিজৰ সপোন লৈছিলে, প্ৰত্যেকেই নিজৰ নিজৰ ভাল চিন্তা লৈ পেলাই এটা যাত্ৰা আৰম্ভ কৰিছিলে। সকলোৰ মুখত হাঁহি আছিলে, সকলোৰ অন্তৰত আনন্দ আছিলে। আৰু সেই হাঁহি, মুখৰ হাঁহি, সেই আনন্দ খন্তেকতে শেষ হৈ গ'ল। একবাৰ অনুভৱ কৰক। আৰু আমি যেতিয়া অনুভৱ কৰিম নহয় বন্ধুসকল, আমি সেই জেগাত নিজক পাম, আমি নিজক তাত দেখা পাম যে আমি যাত্ৰা কৰিছিলোঁ সেই প্লেনখনত, আৰু আমাৰ লগতে এনেকুৱা হয়। ভাবক, চিন্তা কৰক, যেতিয়া মৃত্যুক সেই যাত্ৰীসকলে সন্মুখত দেখা পাইছিলে, তেতিয়া তেওঁলোকৰ কেনেকুৱা অনুভৱ হৈছিলে, কেনেকুৱা তেওঁলোকে কষ্ট পাইছিলে, কেনেকুৱা যন্ত্ৰণাত ভুগিছিলে, কেনেকৈ চিঞৰিছিলে নিজক বচাবৰ বাবে। হয়তো সেই সময়ত বহুতে ভগৱানক, ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলে, হয়তো বহুতে ভগৱানক পাহৰি পেলাইছিলে, মাত্ৰ নিজৰ প্ৰাণৰ চিন্তা কৰিছিলে। আৰু যেতিয়া সেই বিমানখন গৈ পেলাই সেই বিল্ডিংটোত খুন্দা মাৰিছিলে, যেতিয়াই চাৰিওফালে জুয়ে পেৰি ধৰিছিলে, যেতিয়া সকলো যাত্ৰীৰ গাত আহি পেলাই জুয়ে আগুৰি ধৰিছিলে, জুয়ে পুৰিবলৈ ধৰিছিলে মঙহখিনিক, সেই সময়ত সেই যাত্ৰীসকলৰ কেনেকুৱা অনুভৱ হৈছিলে, কেনেকুৱা যন্ত্ৰণাত ভুগিছিলে, কেনেকুৱা কষ্ট অনুভৱ কৰিছিলে, একবাৰ সেই অনুভৱটো কৰিবলৈ চেষ্টা কৰক বন্ধুসকল। সেই অনুভৱটো কৰিবলৈ চেষ্টা কৰক। সেই কণমানি ল'ৰা ছোৱালীকেইটাই কিমান কষ্ট পাইছিলে, কিমান যন্ত্ৰণাত ভুগিছিলে, সেইটোক এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰক। আৰু যেতিয়াই আমি অনুভৱ কৰিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি জীৱনত এটা বস্তু শিক্ষা পাম,
যে আমি জীৱনত কি কৰিব লাগে, কি কৰি আছো। আমি যেতিয়া জীয়াই থাকো এই জীৱনটোক লৈ পালে, এই শৰীৰটোক লৈ পালে আমি মানুহৰ লগত কাজিয়া, মানুহৰ প্ৰতি হিংসা, মানুহৰ প্ৰতি বেয়া ভাৱ, মানুহৰ প্ৰতি শত্ৰুতা ভাৱ, হয়নে? আমি ভাল চিন্তাই কৰিব নোৱাৰিলো। আমি শিক্ষিত, আমি জ্ঞানী হোৱাৰ পিছতো আমি কি কৰো? কোনে কি কৰিছে, কোনে কি খাইছে, কোনে কেনেকৈ মানে আগুৱাই গৈছে, হয়নে? কাৰ ঘৰত কি চলিছে, আমি প্ৰত্যেককে হিংসা কৰা, প্ৰত্যেককে কেনেকে বেয়া কৰো, কাৰোবাৰ বস্তু কেনেকে কাঢ়ি খাওঁ, সেইবিলাকক চিন্তা কৰো। কিন্তু চিন্তা কৰক, একবাৰ অনুভৱ কৰক সেই সময়কণক একবাৰ অনুভৱ কৰক, যেতিয়া বিমানখন যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিলে, যেতিয়া খুন্দা মাৰিছিলে, যেতিয়া জুয়ে আৱৰি ধৰিছিলে আৰু মৃত্যুক কাষত দেখিছিলে সেই যাত্ৰীসকলে, সেই সময়ত তেওঁলোকৰ চিন্তা কি আছিল? এই ভৌতিক বস্তুবিলাকৰ চিন্তা আছিলে। আৰ লগত কাজিয়া লগা, তাৰ লগত কাজিয়া লগা, আক হিংসা কৰা, তাক বেয়া কৰা, তাৰ লগত শত্ৰুতা কৰা, তাক তুচ্ছ তাচ্ছিল্য কৰা, তাক উপলঙা কৰা, সেইবিলাক সেই তেতিয়া মনলৈ আহিছিলে। তেতিয়া সেই ভাৱনাটো জাগৃত হৈছিলে। তেতিয়া মাত্ৰ এটাই চিন্তা হৈছিলে, নিজৰ প্ৰাণৰ ৰক্ষা, সেই ঈশ্বৰ মোক ৰক্ষা কৰা। একবাৰ চিন্তা কৰক বন্ধুসকল। আৰু যেতিয়াই আমি সেই বস্তুবিলাকক অনুভৱ কৰিবলৈ ল'ম নহয়, তেতিয়াই আমাৰ ভিতৰত, আমাৰ অন্তৰৰ ভিতৰত যিখিনি বেয়া ভাৱ থাকে, বেয়া চিন্তা থাকে, কাকবা বেয়া ভাৱ লৈ পেলাই জীয়াই থাকো, আমি কাৰোবাক হিংসা কৰো, সেই সকলো শেষ হৈ যাব। সেই সকলোখিনি শেষ হৈ যাব। একবাৰ অনুভৱ কৰক। মই যেতিয়া হস্পিটেলত, যেতিয়া কোনোবা এজন মানুহ মৃত্যুৰ বাবে অপেক্ষা কৰি থাকে, সেই মানুহজনক লক্ষ্য কৰো আৰু মই নিজক তাত অনুভৱ কৰো যে সেই মানুহজনে খন্তেকৰ পিছত মৃত্যু হ'ব, কিন্তু কিমান যন্ত্ৰণা ভুগিছে, কিমান কষ্ট ভুগিছে, কিমান প্ৰাৰ্থনা কৰিছে। সেই সময়ত তেওঁৰ মনত এটা বস্তু অহা নাই যে মই কাক কেনেকে অপকাৰ কৰি পেলাই কাৰোবাৰ বস্তু কাঢ়ি লওঁ, কাক বা মই কেনেকে অপকাৰ কৰো, কাক বা কেনেকে হিংসা কৰো, কাক বা কেনেকে তুচ্ছ তাচ্ছিল্য কৰো, কাক বা কেনেকে মই সৰু বুলি ভাবো, সেইবিলাক মনলৈ তেতিয়া ভাৱ নাহে। তেতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰে, প্ৰভু মোক মৃত্যু দিয়া। যেতিয়া সেই যাত্ৰীখিনিক জুয়ে আৱৰি ধৰিছিলে নহয় বন্ধুসকল, সেই সময়ত সকলোৱে, মোৰ সেইখিনি ভাষা নাহে বন্ধুসকল। কিন্তু মই এই ভিডিঅ'টো এটা কাৰণে বনাইছো বন্ধুসকল, যাতে আমি অনুভৱ কৰিব পাৰো। ঠিক আছে, বহুত আহি আছে ৰীল, মানে এটাৰ পিছত এটা সেই আহমেদাবাদৰ ঘটনাটোক লৈ পেলাই, বিমানৰ দুৰ্ঘটনাৰ ঘটনাটোক লৈ, যাত্ৰীসকলক লৈ পেলাই বহুত ভিডিঅ' আহি আছে। প্ৰত্যেক দিনাখনে এটা এটা ভিডিঅ' আহি আছে। কিন্তু মই আজি এই ভিডিঅ'টো এটা কাৰণেই বনাইছো বন্ধুসকল, যে প্ৰত্যেকটো ভিডিঅ' মাত্ৰ নিজৰ স্বাৰ্থক লগত ৰাখি পেলাই ভিডিঅ' বনাই আছে, ভিউজ পাওঁ, আমুক পোৱাৰ বাবে। কিন্তু আমি সেই বস্তুটো কেতিয়াও অনুভৱ কৰা নাই যে সেই সকল যাত্ৰীয়ে কিমান যন্ত্ৰণা ভুগিছিলে, কিমান কষ্ট ভুগিছিলে, যেতিয়া মৃত্যু কাষত আহিছিলে, যেতিয়া জুয়ে আৱৰি ধৰিছিলে, কিমান যন্ত্ৰণাত তেওঁলোকে মৃত্যুক আঁকোৱালিবলগীয়া হৈছিলে। সেই বস্তুটোক আমি অনুভৱ কৰা নাই বন্ধুসকল। যেতিয়া আমি অনুভৱ কৰিম নহয়, তেতিয়া মাত্ৰ ভগৱানক এটাই প্ৰাৰ্থনা কৰিম যে হে প্ৰভু, হে ঈশ্বৰ, এনেকুৱা মৃত্যু যাতে কাকো নিদিয়া, এনেকুৱা মৃত্যু যাতে কাকো নিদিয়া প্ৰভু, সেই চিন্তাহে কৰিম আমি, হয়নে? তো চিন্তা কৰক বন্ধুসকল, এই খন্তেকীয়া জীৱনৰ বাবে, এই খন্তেকীয়া এই শৰীৰটোৰ বাবে আমি মানুহৰ লগত কাজিয়া কৰো, মানুহক আমি বেয়া পাওঁ, মানুহক আমি তুচ্ছ তাচ্ছিল্য কৰো, মানুহক সৰু বুলি ভাবো, মই ডাঙৰ তই সৰু, হয়নে? মানুহক আমি অপমান কৰো, মানুহক হিংসা কৰো, মানুহৰ প্ৰতি বেয়া ভাৱ ৰাখো। আৰু এই শৰীৰটো কোন সময়ত কেতিয়া শেষ হৈ যাব আমি নিজেই গম নাপাওঁ। সেই বিমানৰ যাত্ৰীসকলে কোনোদিন ভবা নাছিলে যে আজিয়ে আমাৰ মৃত্যু হ'ব। 1 মিনিটৰ আগলৈকে, 60 ছেকেণ্ডৰ আগলৈকেও ভবা নাছিলে যে আমাৰ আজি মৃত্যু হ'ব।
সেই 1 মিনিটৰ আগত যেতিয়া যাত্ৰীসকলে বিমানত উঠিছিলে, বিমানত উঠি সেলফি লৈছিলে, ভিডিঅ' কৰিছিলে, সকলো নিজৰ সপোনক লৈ পেলাই ব্যস্ত আছিলে, নিজৰ যাত্ৰাটোক লৈ পেলাই ব্যস্ত আছিলে, কি কি কৰিব সেইবিলাকক লৈ পেলাই ব্যস্ত আছিলে। কোনো ভবা নাছিলে 1 মিনিটৰ পিছত যে আমাৰ নিজৰ জীৱন শেষ হৈ যাব। আমি যে এটা যন্ত্ৰণাদায়ক, এটা কষ্টকৰ মৃত্যুক আঁকোৱালি ল'ব লাগিব, সেই কথা কোনো সময়তো ভবা নাছিলে। সেই বস্তুটোক অনুভৱ কৰক বন্ধুসকল, কালি আমাৰ কি হ'বলৈ গৈ আছে। আমি কেনেকৈ জানো আমাৰ মৃত্যু কেনেকৈ ক'ত হ'ব, যাতে আমাৰ সেই মৃত্যু তেনেকুৱা কষ্টকৰ যন্ত্ৰণাদায়ক নহয়, তাৰ বাবে আজি অনুভৱ কৰক বন্ধুসকল, আজি হয়নে। তো বন্ধুসকল, আমি দুখ প্ৰকাশ কৰিলে, আমি আত্মাৰ সদ্গতি কামনা কৰিলে, আমি শ্ৰদ্ধাঞ্জলি জনালে, আমি বন্তি প্ৰজ্বলন কৰিলে, আমি সেই অনুভৱটো কৰিব নোৱাৰিম যোনটো অনুভৱ কৰিব লাগে। আমি সেই দুখটো অনুভৱ কৰিব নোৱাৰিম, সেই যন্ত্ৰণাটোক অনুভৱ কৰিব নোৱাৰিম, সেই কষ্টকণক অনুভৱ কৰিব নোৱাৰিম যোনটো সেই মৃত্যুৰ সময়ত সেই যাত্ৰীসকলে পাইছিলে, হয়নে বন্ধুসকল। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, প্ৰকৃততে সত্য বুলি ভাবিছে, মাত্ৰ যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে অনুভৱ কৰে আৰু সকলোৱে এই যি খন্তেকীয়া আমাৰ জীৱন, এই জীৱনটোক লৈ পেলাই আমি কাৰোবাৰ প্ৰতি বেয়া ভাৱ, কাৰোবাৰ প্ৰতি হিংসা ভাৱ, কাকবা কাজিয়া পেচাল এইবিলাক কৰি একো লাভ নাই। আমি কাকো সৰু ডাঙৰ ভাবি লাভ নাই, সকলোকে সমান বুলি ভাবি পেলাই সকলোৰ লগতে মৰম বিলাই, প্ৰেম বিলাই জীৱনটো যাতে পাৰ কৰিব পাৰোঁ, তাৰ চিন্তা যাতে কৰিব পাৰোঁ, সেইকাৰণে বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ।